লৈ আহিছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। যে BTCৰ বাজেট অধিৱেশন আৰম্ভ, প্ৰমোদ বড়োৱে দাখিল কৰিলে বাজেট। যে কোকৰাঝাৰ বৰপা নগৰস্থিত ব্ৰিটিছ প্ৰধান পৰিষদীয় ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে BTCৰ বাজেট অধিৱেশন। যে অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা BTCৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি BTCৰ মুখ্য কাৰ্যবাহী তথা বিত্ত বিভাগৰ দায়িত্বত থকা প্ৰমোদ বড়োৱে BTCৰ 2024-25 বিত্তীয় বৰ্ষৰ বাবে 2084 কোটি 78,61,000 টকাৰ সাধাৰণ বাজেট দাখিল কৰে। ইয়াৰ আয়ৰ হিচাপ দেখুওৱা হৈছে যে 2004 কোটি 62,80 কোটি 16,34,000 টকাৰ আয়ৰ শিতানত দেখুওৱা 2004 কোটি 62,27,000 টকাৰ ভিতৰত ৰাজহ শিতানৰ পৰা 12 কোটি 77,85,000 টকা, ৰাজবিহীন শিতানৰ পৰা 58 কোটি 61,80,000 টকা আৰু সাহায্য আৰু অনুদানৰ পৰা 1,902 কোটি 22,62,000 টকা লাভ কৰিব বুলি কোৱা হৈছে। যে আনহাতে 2024-25 বিত্তীয় বৰ্ষৰ বাবে BTCৰ 40টা বিভাগত SOPDৰ অধীনত 803 কোটি টকাৰ বাজেট অধিৱেশন নিৰ্ধাৰণ কৰা হৈছে। যে SOPDৰ বাজেটখনেই প্ৰকৃততে মূল বাজেট বুলি পৰিণত হৈ আহিছে। যে BTCৰ 803 কোটিৰ বাজেটত সৰ্বাধিক শিক্ষা বিভাগত 105 কোটি 5 লাখ টকা আবণ্টন দিয়াৰ বিপৰীতে ভৈয়াম জনজাতি কল্যাণ আৰু পিছপৰা শ্ৰেণী বিভাগত 98 কোটি 63 লাখ টকা, গড়কাপ্তানি বিভাগত 93 কোটি 69 লাখ টকা, পঞ্চায়ত আৰু গ্ৰাম উন্নয়নত 38 কোটি 52 লাখ টকা, কৃষিত 26 কোটি 94 লাখ টকা, বন বিভাগত 38 কোটি 38 লাখ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত 47 কোটি 74 লাখ টকা আবণ্টন দিয়া হৈছে। আনহাতে লটাৰী বিভাগত সৰ্বনিম্ন 1 লাখ টকা আবণ্টন দিয়া হৈছে। লক্ষণীয় যে BTCৰ SOPDৰ বাজেটৰ মুঠ 2% ধন অৰ্থাৎ 16 কোটি টকা গ্ৰীণ বড়োলেণ্ডৰ মিছনৰ নামত আবণ্টন দিয়া হৈছে। তদুপৰি বড়োলেণ্ডৰ চাইল্ড ৰাইট মিছনৰ নামত বাজেটৰ 1% ধন অৰ্থাৎ 8 কোটি টকা বিশেষভাৱে সক্ষম লোকৰ বাবে বাজেটৰ 1% ধন অৰ্থাৎ 8 কোটি টকা BTCৰ মুখ্য কাৰ্যবাহীৰ বিশেষ আঁচনিৰ বাবে 35 কোটি টকা আবণ্টন দিয়া হৈছে। লক্ষণীয়ভাৱে যে ৰূপান্তৰ আৰু উন্নয়নৰ শিতানত এইবেলি 80 কোটি টকা ধাৰ্য কৰা হৈছে। আৰু ইপিনে আজিৰ বাজেট অধিৱেশনৰ পিছত কাৰ্যবাহী সদস্য গৌতম দাসে বাজেটৰ বিষয়ে সদৰি কৰা মতে সদনত BTCৰ চুক্তিৰ বিষয়ে আলোচনা কৰা হয়। গ্ৰীণ BTCৰ মিছনৰ চাইল্ড ৰাইট মিছন আদিকে ধৰি আন কেইবাটাও ফ্লেগশ্বিপ প্ৰগ্ৰামৰ ওপৰত আলোচনা কৰা হয় বুলি সদৰি কৰিছে। কাইলৈ বাজেটৰ ওপৰত আলোচনা কৰা হ'ব আৰু বাজেট গৃহীত কৰা হ'ব বুলি সদৰি কৰিছে কাৰ্যবাহী সদস্য গৌতম দাসে। ইপিনে BTCৰ বিৰোধী দলপতি দেৰ হাছান বসুমতাৰীয়ে বাজেটক সমালোচনা কৰি কয় যে বাজেটত যি দেখা গৈছে ৰাজহ খৰচ বেছি, কিন্তু কেপিটেল
খৰচ কম, তেনেহ'লে আন্তঃগাঁথনিমূলক উন্নয়নৰ অসুবিধাৰ সৃষ্টি হ'ব বুলি আমি ধৰি লৈছোঁ। বহু বিভাগত ৰাজহৰ খৰচ বেছি কিন্তু কেপিটেল খৰচ কম বুলি দেখুওৱা হৈছে আৰু এই সন্দৰ্ভত আমি কাইলৈ বক্তব্য ৰাখিম। আনহাতে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়খন পূৰ্বৰ মৰ্যাদাৰে থাকিব বুলি আজি পবিত্ৰ সদনত চৰকাৰী পক্ষই প্ৰকাশ কৰিছে যদিও আলোচনাৰ কথা আৰু কামৰ মাজত মিল নাই বুলি দেৰ হাছাত বসুমতাৰীয়ে সদৰি কৰিছে। ইতিমধ্যে 6টাকৈ বিভাগত কোকৰাঝাৰ মেডিকেল কলেজলৈ স্থানান্তৰিত কৰা হৈছে আৰু বাকী বিভাগসকলো পৰ্যায়ক্ৰমে স্থানান্তৰ কৰা হ'ব বুলি BTCৰ স্বাস্থ্য বিভাগৰ সঞ্চালক আৰু RNB চিকিৎসালয়ৰ অধীক্ষকে নিৰ্দেশনা দিয়া বুলি প্ৰকাশ কৰি বিষয়টোৰ সন্দৰ্ভত কাইলৈ প্ৰতিবাদ কৰা হ'ব বুলি বিৰোধী দলপতি দেৰ হাছাত বসুমতাৰীয়ে সদৰি কৰিছে। ইপিনে আজিৰ সদনতে প্ৰশ্ন উত্তৰ শিতানত BTCৰ নিৰ্বাচিত সদস্য পানীৰাম বৰ্মই BTCৰ বিধান পৰিষদৰ কিয় পৃথক প্ৰশাসনৰ সৃষ্টি কৰা হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উত্তৰত প্ৰমোদ বড়োৱে পৃথক প্ৰশাসনৰ সৃষ্টি কৰা 64টা পদসমূহ অসম চৰকাৰক প্ৰপ'জেল দিয়া হৈছে বুলি সদৰি কৰিছে। আনহাতে বিৰোধী দলপতি দেৰ হাছাত বসুমতাৰীয়ে কিমানটা বড়ো শহীদৰ পৰিয়ালক 5 লাখকৈ আৰ্থিক অনুদান দিয়া হৈছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে কয় যে 2022-23 বিত্তীয় বৰ্ষত 105 কোটি টকা অসম চৰকাৰৰ পৰা পোৱা হৈছিল আৰু 201টা শহীদৰ পৰিয়ালক 5 লাখ টকা দিয়া হৈছে। আনহাতে 2023-24 বৰ্ষত 19,95,000 টকা অসম চৰকাৰৰ পৰা পোৱা হৈছিল আৰু 391টা শহীদৰ পৰিয়ালক দিয়া হৈছে। উল্লেখ্য যে প্ৰমোদ বড়োৱে সদনত আজি গ্ৰীণ বড়োলেণ্ডৰ মিছনৰ বিষয়ে সদনক অৱগত কৰে। ইপিনে সদন চলাকালীন অৱস্থাত আজি BTC সচিবালয়ৰ গেটৰ বাহিৰত নাগৰিক সচেতন মঞ্চৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ হয়। কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ স্থিতিত ৰখাৰ দাবী নাগৰিক সচেতন মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচী পিকেটিংকাৰীসকলে নিজ দাবীৰ সমৰ্থনত ব্ৰিটিছ সচিবালয়ৰ গেটৰ বাহিৰত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীৰ সময়ত নিজ দাবীৰ সমৰ্থনত শ্লোগান দিয়ে। ধৰ্ণাত অংশগ্ৰহণ কৰা প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে মেডিকেল কলেজৰ স্বাৰ্থত কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয়খন হত্যা কৰিব বিচাৰিছে। মেডিকেল কলেজত কোনো চিকিৎসা নাপায়, সেয়েহে তালৈ ৰোগী নাযায় বুলি মন্তব্যৰে পূৰ্বৰ মৰ্যাদাৰে কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয় বজাই ৰখাৰ দাবী জনাইছে প্ৰমীলা ৰাণী ব্ৰহ্মই।